নাৰায়ণ নামেখে স্মৰণেখে পৰম মংগল, এহি মানে জীৱনৰ জনম সামফল। আপুনি সকলো থাকোঁতেই যদি ঈশ্বৰৰ নাম ল'ব পাৰে, তেতিয়াহ'লে আপোনাক বিপদত পৰিবলৈ নিদিয়ে। ভাগৱতে কৈছে, ধনে মই দিয়া ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে থকা স্বত্তেও যি মোৰ নাম নেৰে, মই তাক বিপদত পৰিবলৈ নিদিওঁ। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। সকলো থাকোঁতে যি ঈশ্বৰৰ নাম লয়, সেইজনক ভগৱানে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে। কিন্তু আমাৰ এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ কি হয়, ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে আমি নামঘৰলৈ নহা হওঁ, ভকতৰ সংগলৈ নহা হওঁ, ঈশ্বৰৰ কথা আমাৰ শুনিবলৈ মন নোযোৱা হয়। ভগৱানে কৈছে তাকো মই শুনিবলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰৰ চিকিৎসাটো ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোৰ কথা গাবলৈ, মোৰ নাম ল'বলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। আমাৰ মানুহে এতিয়া কেতিয়া, বহু মানুহে ঈশ্বৰৰ নাম কেতিয়া লয়? যেতিয়া বিপদত পৰে। সম্পদৰ সময়ত ঈশ্বৰৰ নাম ল'বলৈ ইচ্ছা নকৰে। সেইকাৰণে গুৰুজনাই ভাগৱতত কৈছে, বিপদত পৰি ঈশ্বৰৰ নাম ল'লে সেইজনক ঈশ্বৰে ভাল পায় বুলি ক'ত কোৱা আছে? আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ, নবোলে সম্পদ কালে অতাংক প্ৰতিতুষ্ট হৈবন্ত ঈশ্বৰ, ইটো কোন শাস্ত্ৰে কহে। বিপদত পৰিলে মোৰ নাম লয়, সম্পদত নলয়, সেইজনক মই ভাল পাওঁ বুলি ক'ত লিখা আছে? গতিকে মানুহ সমাজপ্ৰিয় জীৱ, মেন ইজ এ ছ'চিয়েল এনিমেল। আপুনি সম্পদ বিপদ সকলো সময়তে গাঁওখনৰ লগত, সমাজখনৰ লগত মিলা প্ৰীতিয়ে চলিব লাগিব, তেতিয়াহে আপোনাক সমাজে স্বীকৃতি দিব। সমাজে ভাল পোৱাজনকহে ঈশ্বৰে ভাল পায়, সমাজে বেয়া পোৱাজন ঈশ্বৰৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰে। এই কথা আমি জানিব লাগিব। এয়া কথা আমাক ভাগৱতে কৈ আছে। তাৰপিছত কৈছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। আজি যে আপোনালোকে ভাগৱত শুনিবলৈ আহিলে, আজিৰ দিনটোৱে আপোনাক কোনদিনা সহায় কৰিব? মৰিবৰ সময়ত। মৰিবাৰ বেলা যাক চিন্তিবৰৈ নৰ, উপজিয়া পাৱে পাছে সেহি কলে বৰ। আমি মৰিবৰ সময়ত যিটো চিন্তা কৰি মৰিম, আমাৰ জীৱটোৱে সেই কলেবৰটো ধাৰণ কৰিব। আমি মৰিবৰ সময়ত কেনেকৈ মৰিব লাগে? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মহাপুৰুষে আমাক দৰ্শন দি দিছে যে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মৰিবৰ সময়ত আমাৰ মুখত ঈশ্বৰৰ নামটো আহিব লাগিব আৰু হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব। তাৰ কাৰণে 12 বছৰ বয়সত আমি ল'ৰা ছোৱালীক শৰণ দিব লাগিব, 6 বছৰত গুৰু পৰিচয় কৰাই দিব লাগিব। এতিয়া এই কথাটো নাজানি বহুতে প্ৰতিবাদ কৰে, ইমান সৰুতে ল'ৰা ছোৱালীক শৰণ ভজন দিলে কেনেকৈ মানিব? এইটো আপোনাৰ মতহে, আপোনাৰ মতটো কেতিয়াও সমাজত নক'ব। বেদে সেইটো কৈছে জানো? বেদে কি বুলি কৈছে? হেন জানি শিশু ক'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমি ল'ৰা ছোৱালীক সৰুৰ পৰাই ভাগৱত ধৰ্ম শিক্ষা দিব লাগিব। আপোনাৰ ঘৰলৈ অহা আলহী অতিথিৰ ওচৰত আশীৰ্বাদটো ল'ব লাগিব। আপুনিহে জানে, মাক বাপেকে জানে স্কুললৈ পঠিওৱা ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ক'ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা নে, সচেতন মাক বাপেকেহে জানিব। কিন্তু আমাৰ ভাগৱতে কৈছে, তুমি ল'ৰাটো বা ছোৱালীজনী কোনোবা বিষয়ত দুৰ্বলতা বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। তাক সবলতালৈ নিবৰ কাৰণে ভাগৱতৰ আদৰ্শৰে তুমি আগবাঢ়ি যাব লাগিব। ভাগৱতে কি বুলি কৈছে? দৈব্য বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। আজি কলিযুগৰ কাৰোবাৰ ঘৰলৈ আহি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই তোমাৰ ল'ৰা ছোৱালীকেইটা আয়ুষ্মান হ'ব, পঢ়া শুনাত ভাল হ'ব, পৰীক্ষাত ভাল হ'ব বুলি আশীৰ্বাদ দিবলৈ নাহে। কোন আহিব? হৰিৰ মূৰ্তিক ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আপোনাৰ ঘৰলৈ ভকত বৈষ্ণৱ ভগৱন্তৰ মানে মূৰ্তি স্বৰূপে আহিব। হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আছে যদি ধূপ এডাল জ্বলাব, নাই যদি কঠখনত বহুৱাই ঠাইকণ মচি ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব। প্ৰভু
ল'ৰাটো অংকত বৰ দুৰ্বলতা, ছোৱালীজনী বৰ অংকত দুৰ্বলতা, অকণমান আশীৰ্বাদ দিয়ক। 10জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব বুলি আশীৰ্বাদ দিয়ে, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। শেষ দশমত লিখি থৈ গৈছে গুৰুজনাই। ভগৱানে কৃষ্ণই আহি কেতিয়াও আপোনাৰ ঘৰত এতিয়া পোনপটীয়াকৈ আশীৰ্বাদ নিদিয়ে, ভকতৰ আশীৰ্বাদ দিলেহে তেওঁ কৃপা কৰে বুলি কৈছে। গতিকে কলিযুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে আমাৰ গীতা ভাগৱতে কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিষে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। আমাৰ কলিযুগৰ মানুহে ঈশ্বৰক পাবলৈ হ'লে ভক্তিৰ মাজেদি যাব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আপোনাৰ ভকতৰ প্ৰতি শ্ৰদ্ধাটো বেছি হ'ব লাগিব। ভকতে যদি আশীৰ্বাদ কৰে, ঈশ্বৰে কৃপা কৰিব। ভকতৰ আশীৰ্বাদ বিনা কোনো মানুহে পোনপটীয়াকৈ ঈশ্বৰৰ আশীৰ্বাদ বা ল'ৰা ছোৱালী আশীৰ্বাদ পুষ্ট হ'ব নোৱাৰে। এই তথ্য আমাক দিছে। সেইকাৰণে কৈছে যে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম আহিবলৈ হ'লে অৰ্জুনক কৈছে, মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল, লোকে সোমৰা ঐ বোলে বোলা ৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। আমাৰ ল'ৰা ছোৱালীক যদি আজিৰ দৰে অনুষ্ঠানলৈ নপঠাওঁ, আমি যদি কোনোদিন নাহোঁ, ঈশ্বৰৰ নাম এটা নকওঁ, সেইটো জীৱ মৰিবৰ সময়ত কোনোবাই যদি কৃষ্ণ বুলি কোৱা বুলি কয়, তেওঁ ক'ব নোৱাৰে, আয়ৈ বোপায়ৈ বুলিহে মৰিব লাগিব। গতিকে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম হ'বলৈ হ'লে আমি ঈশ্বৰৰ শৰণ ল'ব লাগিব। শৰণে নাম দিব, ভজনে ৰূপ দিব। এতিয়া আমাৰ বহুত মানুহে শৰণ নল'লে বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৰ বা ভকতে নাখায় কাৰণে শৰণটো দিয়াই, অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি মানিব লাগে, ভজনততো আৰু আছে, হয় নাই? এতিয়া সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ। ভাল মানুহ হ'বলৈ মানুহে ভয় কৰে। কিয়? শৰণ ভজন ল'লে বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবিলাক বাদ দি দিব লাগিব। বেয়াবিলাক বাদ দিলে মানুহ ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে এতিয়া শৰণ ভজন নলয়। আপোনালোকৰ যদি সেইটো ভয় আছে, আজি ইয়াতে এৰিব। আপোনালোকে ভজন নোলোৱাকৈ পূৰ্বজন্ম পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত গাড়ী মটৰত দামী পোছাক পিন্ধি থাকিব পাৰিব, কিন্তু ভজন নোলোৱা জীৱটো ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে, সংসাৰত ঘূৰি থাকিব লাগিব। তপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ তিনিটা লেয়াৰতে পুনৰপি জনমম পুনৰপি মৰণম হৈ যাব। কোটি জন্মত হ'লেও আজিৰ দৰে ভাগৱত শুনি সি শুদ্ধ হ'বই লাগিব, নহ'লে সেইটো জীৱ কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। এয়া ভাগৱতৰ দৰ্শন। গতিকে সেহি এক শৰণ ভজন অনুপাম, কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। আমাৰ আন দেৱতা পূজাটো দূৰৰ কথা, কাণে শুনিলেও অপৰাধ হয় বুলি কৈছে। সেইটোৱে আমাৰ শৰণ ভজন আমাক গুৰুজনাই দিছে। গতিকে যিটো ব্ৰহ্মময় দেখে জগত নিখাইল, যত পাপ পুণ্য সমস্ততে নিৰ্বতিল। আপুনি পুণ্য লৈ গ'লেও পৃথিৱীলৈ আহিব লাগিব, পাপ লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে সুখ ভোগৰ কাৰণে আহিব লাগিব, পাপ লৈ গ'লে দুখ ভোগৰ কাৰণে আহিব লাগিব। এতিয়া উদ্ধৱে ক'লে, যদি পুণ্য লৈ গ'লেও আহিব লাগে, পাপ লৈ গ'লেও যদি আহিব লাগে, তোমাৰ ওচৰলৈ কেনেকৈ যাম? তেতিয়া কৃষ্ণই কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিষে কৰে কৰ্ম বন্ধ ছেদ। আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে পাপ পুণ্য প্লাছ মাইনাছ 0 হৈ যাব। ভকতিয়ে আমাক এনেকুৱা স্তৰলৈ নিব, নেদু কাকো লজ্জা, নকৰোঁ পৰাং মুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। সেই স্তৰটোলৈ আমি যাব লাগিব। আমাৰ আনৰ দুখ দেখিলে আমাৰ হৃদয়ে কান্দিব লাগিব, আনৰ সুখত আমি আনন্দ পাব লাগিব। কিন্তু এতিয়া আমাৰ ওলোটা হৈ আছে, আনৰ সুখ দেখিলে হিংসা আহে, আনৰ দুখত আনন্দ কৰে। এইটো যেতিয়ালৈকে পোনাব নোৱাৰিব, তেতিয়ালৈকে আপুনি মই কংসৰ কপালত এই চন্দনৰ ফুট পিন্ধোৱা কুজিয়ে হৈ থাকিম দেই। আমাক শৈৰিন্ধি কুজিৰ কথা পঢ়ি পেলাই সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। আপুনিও কংস হৈ আছে নেকি? আপুনিও কুজি হৈ আছে নেকি? নিজক সুধিব। আপুনি যিদিনালৈকে লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সুখ ভোগক প্ৰাধান্য দিব, আপুনিও কংসই হৈ আছে। লগত নিব নোৱাৰা সম্পত্তিৰ মোহত যি অহংকাৰ কৰে, সি কংস। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এই বছ যত তৎ স্তুতি বৰ্ধেত পঞ্চদৈ ভক্তি কণ্টকঃ। এই 5টা ভাৱে যাতে তেওঁ থকা জেগাকণত আমাৰ অৱস্থান কৰিব নোৱাৰে, তাৰ কাৰণে সাৱধান হ'ব। তেওঁ ক'ত থাকে? সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। আমাৰ হৃদয়খনক কি বুলি কয়? বৃন্দাবন। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনে বৃন্দাবন। ভগৱান ক'ত থাকে? হৃদয়। হৃদয়খন বৃন্দাবন। তেওঁ থকা জেগাকণ
আপুনি কেনেকৈ ৰাখিব লাগিব? সত্যম শিৱম সুন্দৰম। এইখন হৃদয়ত যদি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ, এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব, সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। মনত ৰাখিব কথাটো। গতিকে ভাগৱতে আমাক চব তথ্য দি আছে। এই তথ্যখিনি আমি ইয়াৰ পৰা লৈ আমি নিজক সংস্কাৰ কৰিব লাগিব। আমি নিজে শুদ্ধ হ'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। সেইকাৰণে কৈছে হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম, সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। আমাৰ এনেকুৱা এটা পৰ্যায়লৈ আমি যাব লাগিব, ল'ৰা ছোৱালীবিলাকক নিব লাগিব। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমাক খাওঁতে খুওঁতে যাওঁতে যাতে মুখত আহে। মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গাই, সদায় মংগল তাৰ অমংগল নাই। দুটা আখৰ ৰামকৃষ্ণ নামটো যাতে আমাৰ সদায় মুখত আহি থাকে, তাৰ প্ৰতি আমি অভ্যাস কৰিব লাগিব দেই। অৰ্জুনক কৈছে তুমি ইন্দ্ৰিয় সংযম কৰিবা, মনক সংযম কৰিবা, নহ'লে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি লোৱাৰ সাৰ্থকতা নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি? কাৰ খাদ্য আছে মনক সংযম কৰিব, ইন্দ্ৰিয় সংযম নাই। নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক? নাই নাই, এইটো প্ৰস্তাৱ মই মানিব নোৱাৰোঁ। কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। অভ্যাস কৰক। আজি আপোনালোকে নিজকে সোধকচোন বাৰু, অহাৰ পৰা নাম লোৱাৰ পৰা ধৰি এতিয়ালৈকে কঠখনত বহি আছে, ঘৰত অকলে এনেকৈ কঠ এখনত বা চকী এখনত অকলে বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰিলেহেঁতেন। কোনে বহুৱাইছে আজি? কিয় বহিছে? এই ৰহস্য ভেদ কৰিব লাগিব। আমাৰ বেদত কৈছে স্বপৰম অনুৰক্তি ঈশ্বৰে ভক্তি। আজি আপোনালোক ইয়াত বহি থকাসকলে ভাগৱতৰ ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব। মনত ৰাখিব, প্ৰথম স্কন্ধ ভাগৱততে ইয়াক কৈ দিছে। ভাগৱতে কেৱল নিয়ম শৈলীৰ কথা কৈ আছে, পদ্ধতিৰ কথা কৈ আছে, কেনেকৈ কি নিয়মত থাকিলে আমি জীৱনটো সুন্দৰভাৱে আগুৱাই নিব পাৰিম, এই নিয়মৰ কথা কৈ আছে। গতিকে আমাৰ প্ৰথম আজি আগ্ৰহ লৈ আছে কাৰণে আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি, 6 নম্বৰ মুক্তি দিব। আজি আপোনালোক আগ্ৰহ লৈ বহি আছে কাৰণে ৰতি হৈ থাকিব পাৰিছে। কঁকাল বিষ আছে যদি, ভৰি বিষ আছে যদি ওচৰলৈ আহিব পৰা নাই। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, ভক্তিৰ ওচৰলৈ বিকাৰ আহিব নোৱাৰে। এই ৰতিটো হ'ব লাগিব। ৰতি হোৱাৰ লগে লগে প্ৰীতি। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনাৰ কাৰণে কিবা এটা ভাল লাগিছে কাৰণে বহি আছে, ভাল নলগা হ'লে বহি নাথাকে। প্ৰীতি যদি ভাল লগা ভাৱটো আহি গ'ল, তেতিয়া ভক্তি আহি গ'ল আৰু আপোনাৰ ঘৰলৈ ভক্তি আহি যাব। ভক্তি অহাৰ লগে লগে আপোনাৰ জীৱই শান্তি পাব, শান্তি পোৱা জীৱই মুক্তি পাব। মনত ৰাখিব কথাটো। আমাক জীৱনশৈলীৰ কথা কৈ আছে। ভাগৱতে 8টা সদাচাৰ কথা কৈ আছে। 8টা সদাচাৰ। এই 8টা সদাচাৰ আপুনি আৰু পৰিয়ালবৰ্গক যদি শিকাব পাৰে, বুজাব পাৰে, কৰাব পাৰে, আপোনালোকৰ ঘৰখনত বেমাৰ আজাৰ হ'ব নোৱাৰে, হাই কাজিয়া হ'ব নোৱাৰে, মনলৈ দুখ বেদনা আহিব নোৱাৰে। আমাৰ কি 8টা সদাচাৰ? যিকেইটা সদাচাৰ মনাৰ কাৰণে মানে আমাৰ গুৰুজনাৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুস বঢ়াইছিলে। আমাক ভগৱানে চবকে 100 বছৰ দিছে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, মানুহ মাত্ৰেই 100 বছৰ দিছে, কাকো কমাই দিয়া নাই। তৎসত্ত্বেও আজি আমাৰ উঠি অহা বহুত প্ৰজন্ম 100 বছৰ নোহোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈ গুচি গৈছে। গণ্ডগোল ক'ত লাগিলে? যে তেওঁলোকে ভাগৱতৰ মানে সদাচাৰৰ কথা নাজানে। তেওঁলোকে অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰাৰ কাৰণে গতিকে তেওঁলোকে আধা বয়সতে আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হৈছে। শংকৰদেৱ, মাধৱদেৱৰ দিনত কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট্য কি আছিল? গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাটো চব শিকি ল'লে।
শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ, ৰাম এটা 140 বছৰ, মথুৰা দাস এটাই 151 বছৰলৈ আয়ুস বঢ়ালে। এই ওপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব তেওঁলোকৰ পৰা আয়ুস কাটি নি এই নিয়ম মনাবিলাকক দি দিব। আপোনালোকৰ 2 নম্বৰ এই চাউলকৰা গাঁৱৰ আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? এবাৰ অন্তৰ্দৃষ্টিৰে চালেই ভাগৱতৰ এই উত্তৰটো আপোনালোকে দেখা পাব। চাউলকৰা গাঁৱৰ যিগৰাকী মাইকী মানুহ ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব, নীতি সদাচাৰ থাকিব, তেওঁ আন মাইকী মানুহতকৈ আয়ুস বেছি পাব। আপোনালোকৰ মতা মানুহ যিজনে ভক্তি কৰিব, ঈশ্বৰৰ প্ৰতি অনুৰাগ থাকিব আৰু নীতি সদাচাৰ মানিব, তেওঁ আয়ুস আনতকৈ বেছি পাব। মনত ৰাখিব কথাটো। গতিকে আমাৰ 8 প্ৰকাৰ সদাচাৰ: কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ আমি মানি চলিব লাগিব। 1 নম্বৰ কায়ৰ সদাচাৰ। আজি আমাৰ এই কায়টো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিব কাৰণে দিছে। পৰোপকাৰায় ইদম শৰীৰম। দে আজিৰ অনুষ্ঠানটো মই আৰম্ভণিটো কৈছোঁ, আকৌ কৈছোঁ, আজিৰ এই দুদিনীয়া অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে কোনো ভকতে যাতে আহি কোনো অসুবিধা নোপোৱাকৈ যদি শলাগ লৈ যায়, আপোনালোকৰ ইয়াত পুণ্য আছে। গতিকে আমাৰ এই 2টা দিনত এইখন গাঁৱৰ ডেকা গাভৰু বোৱাৰী জীয়াৰী সকলোৱে পুণ্য লোৱাৰ এটা সৌভাগ্য। গতিকে আপোনালোকে এই কাইটো যাতে আপোনালোকে অকণমান ভকত সেৱা কামত ব্যৱহাৰ কৰিব। কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলো হওঁ বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক সৱৰ। আপোনাৰ অকণমান সহায় কৰি দিব পৰা শক্তি আছে, কিন্তু আপুনি ব্যৱহাৰ কৰা নাই। আপুনি মৰা মানুহৰ হাতকেইটাহে ভাৰ বোলে, আপোনাৰ হাতকেইটাৰ কোনো মূল্যাংকন নহ'ব। এইটো হৈছে কায়ৰ সদাচাৰ। বাক্যৰ সদাচাৰ, সত্যপ্ৰিয় হিত। এই বিষয়ে মই আগত কৈ গৈছোঁ। সঁচা কথা ক'ব, শুনিবলৈ ভাল পোৱাকৈ ক'ব, আনক উপকাৰ হোৱাকৈ ক'ব। আপোনাৰ কথাই যাতে আনক অপকাৰ কৰিব নালাগিব। কাক অপকাৰ কৰিব? চবতে ভগৱান আছে, সকলোতে ভগৱান আছে। আপুনি ভগৱানক আত্মাক দুখ দি আপুনি বাচি যাব নোৱাৰিব। গতিকে আপুনি কথা কওঁতে সাৱধান হ'ব যাতে আপোনাৰ কথাই আনক আঘাত দিব লগা নহয়। এইটো হৈছে বাক্যৰ সদাচাৰ। মনৰ সদাচাৰ, দয়া প্ৰেম কৰোণা, ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহ থাকিব লাগিব। গমন সদাচাৰ, ভৰিকেইটা আমাক ভগৱানে যাবৰ কাৰণে দিছে। যাবৰ কাৰণে দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব ভাগৱতে সীমা বান্ধি দিছে। সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয়, জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে বান্ধি দিছে। প্ৰথম, কলি থকা ঠাইলৈ আপোনালোকৰ পৰিয়ালৰ কোনো লোক যাবলৈ নিদিব। কলি ক'ত থাকে? পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থানৰ দিলোঁ বংশ গয়াতৈত। প্ৰথম এই 4টা ঠাইলৈ আমাৰ পৰিয়ালৰ যাতে সদস্য গাঁওখনৰ কোনো যাতে যাব নোৱাৰে, তাৰ প্ৰতি জ্যেষ্ঠসকলে অকণমান চোকা দৃষ্টি ৰাখিব। জোৱা পাশা খেলা ঠাই, মদ্যপান কৰা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। নিৰপতি বুলন্দ কলি তোক দিলোঁ স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থানৰ দিলোঁ বংশ। এই 4টা ঠাইলৈ যাতে আমি যাব লগা নহয়, তাৰ প্ৰতি সতৰ্ক হ'ব। 1। 2 নম্বৰ, অন্য দেৱী দেও নকৰিবা সেও, 1খন বেৰ। গৃহো নপঢ়িবা তাৰ, 2খন বেৰ। মূৰ্তিকো নাচাইবা, 3খন বেৰ। প্ৰসাদো নাখাইবা, 4খন বেৰ। এই 4খন বেৰত আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ জীৱটো ৰাখিব লাগিব। আপুনি বাৰীত চাৰিওফালে বেৰা দি যদি খেতি কৰে, গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে। যদি এখন বেৰ ভাগি যায়, সেইফালে সোমাই অনিষ্ট কৰিব। আপোনাৰ জীৱটোৱে যদি এই 4 বেৰ ভাঙি পেলাই যায়, আপুনি আয়ুস কমি যাব, বিকাৰ হ'ব। মনত ৰাখিব কথাটো। আপুনি আয়ুস বঢ়াবও পাৰে, কমাবও পাৰে, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আমাক গুৰুজনে নিয়ম বান্ধি দিছে। গমন সদাচাৰ। তাৰপিছত শৌচ সদাচাৰ, মানে শৌচ প্ৰস্ৰাৱ কৰি পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব, সেইটো আমাৰ সদাচাৰ। স্নান সদাচাৰ। এতিয়া গৰম দিন, গৰম উঠিলে বুলি বাথৰুমত গৈ ঢলকৈ পানী ঢালি গা ধুলে নহ'ব। আপুনি গা ধুই থাকোঁতে মনটোকো পৰিষ্কাৰ কৰিব লাগিব। জয় গুৰু শংকৰ সৰ্বগুণা কৰ, যা কেৰি নাহিকে উপাম, তুহাৰী চৰণে ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম। দৰশিত সুন্দৰ গৌৰ কলেবৰ, জৈচন সুৰপৰ কাষ, সকলো সভাসদ ৰঞ্জন, যা কেৰি দৰ্শনে পাপ বিনাশ। গুৰু বন্দনা, দেও বন্দনা, লীলামালা, গুণমালা, ঘোষা, কীৰ্তন, বৰগীত যি আছে গাই থাকিব। বাহিৰো চফা হ'ব, ভিতৰো চফা হ'ব। আৰু সকলো চফাতকৈ বেদে কৈছে সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম শ্ৰীমিতম।
সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থ পবিত্ৰতাৰ ওপৰত বেছি গুৰুত্ব দিব। আমাক অৰ্থই বিপদে লৈ গুচি যায়। আজি বহুত মানুহে সমাজত সমিতি পাতি দিয়ে, সভাপতি সম্পাদক পাতি পেলাই কোনো অনুষ্ঠান পাতে, দান বৰঙণি দিয়ে, অনুষ্ঠান ভালকৈ কৰে, কিন্তু পাছত ৰাহি পইচা হিচাপ কিতাপ বহুতে নিদিয়ে। তেনেকুৱা যাতে অৰ্থৰ আসক্তিয়ে যাতে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰ প্ৰতি সাৱধান হ'ব। কাৰণ আপুনি যদি হিচাপ নিদিয়ে, আপোনাৰ পৰৱৰ্তী সময়ত আৰু সমাজে কেতিয়াও আপোনাক সেই দায়িত্ব দি পেলাই অনুষ্ঠান আগবঢ়াই নিবলৈ বিশ্বাস নকৰে। মনত ৰাখিব কথাটো। ধনৰ পবিত্ৰতা যি ৰাখিব, তাতকৈ আৰু পবিত্ৰতা দ্বিতীয় নাই। তাৰপিছত আহিলে অন্ন সদাচাৰ। অন্ন সদাচাৰৰ ক্ষেত্ৰত আমাৰ আইসকল বিশেষ প্ৰাধান্য দিব লাগিব। বিবাহিত আইসকলক বেদৰ মতে বিয়া হোৱাৰ দিনাখন 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞা কৰে। তাৰে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল? অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়া। তেতিয়া আইগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিটো আগলৈ উত্তৰ ফাললৈ এখোজ আগবঢ়াইছিল। গতিকে 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো অন্নৰ ওপৰত কিয় কৰা হৈছিল? আইগৰাকীয়ে ৰন্ধন কৰি দিয়া অন্ন স্বামীকে প্ৰমুখ্য কৰি শহুৰ শাহুৰ পৰিয়ালবৰ্গ আলহী অতিথিক খুৱায়। আইগৰাকীয়ে প্ৰস্তুত কৰি খোৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্ন খালে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতি সন্তান হ'ব। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে সতি সন্তান শুদ্ধ হ'ব। গতিকে অন্ন কেনেকৈ ৰান্ধিব লাগে আমাৰ গীতা ভাগৱতে কৈ থৈছে। সকলো মানুহ জাতিৰ কাৰণে দেই, কোনো জাতি জনগোষ্ঠী সমাজৰ কাৰণে নহয়। মনত ৰাখিব কথাটো। সবে কৃষ্ণত পৰ জানিবা নিশ্চয়, অৰ্পণা নবলে কিছু ফল নহয়। আপুনি যি সমাজতে নাথাকক, যি ধৰ্মই নলওক, কিন্তু অন্ন ৰান্ধোতে আপুনি ঈশ্বৰত অৰ্পণ নকৰাকৈ নাৰান্ধিব। গতিকে আপুনি ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ আইগৰাকীয়ে গুৰুদেৱ নাম ভকত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ, এই বুলি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি চাউল থোৱাৰ পিছত বাকীখিনি শ্ৰদ্ধাৰে ধুই পখালি ৰন্ধন কৰিব লাগিব। আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতিতাৰ দুষ্টা, অন্ন জল সুৰাতাৰ কুকুৰৰ বিষ্টা। আমাৰ বেদে কৈছে, ভগৱানে কৈছে যে অন্ন খাবলৈ দিওঁতে যিগৰাকী আয়ে কৃষ্ণ খাওক বুলি নকয়, তেওঁ যিমান সুন্দৰকৈ ৰন্ধন কৰি নিদিয়ক, তাত 5টা পাপ লাগি আছে। আমাৰ প্ৰত্যেকখন গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে অবাঞ্ছিত 5টা পাপ হয় বুলি কৈছে গীতা ভাগৱতে। কন্দনী, পেশনী, চুলি, কলসী, মাৰ্জনী। সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া বুলি কথা নাই, সকলো গৃহস্থী ঘৰতে এই 5টা পাপ হ'বই। 1 নম্বৰ কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনী মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিচি অন্ন তৈয়াৰ কৰোঁতে তাত ব্ৰহ্ম হত্যা হয়, তাত পাপ লাগে। চুলি মানে জুহালত বা গেছত ৰন্ধনশালাত অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে আৰু গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা, তাতো পাপ লাগে। মাৰ্জনী, ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, গতিকে তাতো ব্ৰহ্ম হত্যা, তাতো পাপ লাগে। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়। সেই 5টা পাপ যে আমাৰ অবাঞ্ছিতে হৈ থাকে, সেই 5টা পাপৰ কাৰণে সেইখন ঘৰত বাস কৰা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি কোনো মুকুতি গো পায়। আইগৰাকীয়ে যদি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি যদি ৰন্ধন কৰিব পাৰে, কৃষ্ণ বুলি কোৱাৰ লগে লগে হৰিনাম হুতাখন পাপ সুখান বন, খনেকতে দহি কৰে চন। আইগৰাকী কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পাপকেইটা শুকান বনত জুই লগাৰ দৰে পুৰি পেলাই বুলি কৈছে। মনত ৰাখিব কথাটো। আৰু এমুঠি এমুঠি থওঁতে এদিন টেকেলি বা পাত্ৰটো ভৰ্তি হ'ব, সেইটো বেচি পেলাই যদি গাঁৱৰ নামঘৰৰ কাৰণে, নিজৰ গুৰু গৃহ উন্নতিৰ কাৰণে, কোনো দুখীয়া ল'ৰা ছোৱালীক পঢ়া শুনাৰ কাৰণে, কোনো মানে মগনীয়াক যদি আপুনি দান দিয়ে, তেতিয়াও আপোনাৰ পৰোপকাৰে পুণ্যম, সেইফালেও পুণ্য হ'ল আৰু অন্নও শুদ্ধ হ'ল, ডাবুল পুণ্য হৈ গ'ল। এই আদৰ্শৰে আমি ৰন্ধন কৰিবলৈ আইসকলে বিশেষকৈ গুৰুত্ব দিব লাগিব।